দিল্লীৰ মৰ্গত 5 দিনে অনাদৃত হৈ পৰি আছে মৃতদেহ। কোভিড-19 আক্ৰান্ত হৈ কৰুণ মৃত্যু। অচিনাক্ত বুলিয়েই অৱহেলা শইকীয়াৰ মৃতদেহক। বোকাখাত মহমাইকী গাঁৱৰ অজিত শইকীয়াৰ ঘৰখনত এতিয়া কান্দোনৰ ৰোল উঠিছে। কোনে কাক বুজাব? সকলোৰে বুকু ভাগি গৈছে। এঘাৰ মাৰ্চত চুবুৰীয়া যুৱকৰ সৈতে পত্নীক দিল্লীলৈ নিছিল অজিত শইকীয়াই। উদ্দেশ্য পত্নীৰ কৰ্কট ৰোগৰ চিকিৎসা। কিন্তু দিল্লীত বিপদৰ সন্মুখীন হ'ল পৰিয়ালটো। 28 মাৰ্চত পত্নী বন্তি শইকীয়াৰ দেহত ধৰা পৰিল কৰোনা। লগে লগে পৰীক্ষা কৰিল চুবুৰীয়া যুৱক কংকনজ্যোতি বৰা আৰু অজিত শইকীয়াকো। ফলাফল কংকনজ্যোতিৰ লগতে অজিত শইকীয়াৰ কোভিড-19 পজিটিভ। কোভিড-19 চিকিৎসা চলি থকাৰ মাজতে দিল্লীৰ লোকনায়ক হস্পিটেলত মৃত্যু ঘটিল অজিত শইকীয়াৰ। অজিত শইকীয়াৰ মৃত্যুৰ বাতৰি অহা নাছিল পোহৰলৈ। খবৰ পোৱা নাছিল পৰিয়ালেও। অচিনাক্ত বুলিয়েই অনাদৃতভাৱে দিল্লীৰ মৰ্গত পৰি ৰৈছিল মৃতদেহ। বৰ্তমানো মৰ্গতে আছে শইকীয়াৰ মৃতদেহ। সুস্থ হৈ উঠিছে পত্নী বন্তি শইকীয়া আৰু চুবুৰীয়া কংকনজ্যোতি। কিন্তু পত্নীক আৰোগ্য কৰিবলৈ গৈ কৰোনাত আক্ৰান্ত হৈ নিজেই মৃত্যু সাৱটিলে অজিত শইকীয়া। অসম কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী অজিত শইকীয়াৰ কৰুণ মৃত্যুৰ ঘটনাই শোকস্তব্ধ কৰিছে পৰিয়াল তথা আত্মীয় স্বজনক। বোকাখাতৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ভাস্কৰৰ সৈতে ৰোমান বৰুৱা, প্ৰাগ নিউজ।